দিলোঁ মটৰখিনিত আৰু এতিয়া পানী দি শেষ নহ'ল। আজি আকৌ দিবলৈ বুলি আহিলোঁ। এতিয়া এইবিলাক ষ্টাৰ্টিং কৰি দিলোঁ আমি, দেখিছেনে আপোনালোকে। এইবিলাক এইখিনি এনেকৈ কৰি দিলোঁ আৰু বহুত শুকাই আছিলে মাটি, সেইকাৰণে পানী বেছি লাগিছে আৰু ইয়াত দিয়া আৰম্ভ কৰি আছোঁ। এতিয়া এইফালে পানী আহি আছে, অলপ আছে আৰু দিবলৈ। আমি চাঙত দিম, চাঙত দি মেলি আৰু আমাৰ পানী দিয়া কাম দুদিনমান ৰখিব পাৰিম। তাৰপিছত আকৌ পিছতো দিবই লাগিব বৰষুণ যদি নিদিয়ে। এতিয়া ইয়াত দি আছোঁ মটৰত পানী, মটৰ গছ সৰু সৰু হৈছে, তথাপি উপায় নাই দিবলগীয়া হৈছে। একদম শুকাই গৈছে বৰষুণ নহয় বাৰু। দেখিছে নহয়, এতিয়া আমি এইখিনি মটৰকালি পানী দি শেষ কৰিলোঁ আৰু আজি এতিয়া পানী দিয়াৰ লগে লগে অকণমান মটৰবোৰ বাঢ়ি আহিছে, দেখিছেনে আপোনালোকে। এইখিনি ইয়াত একদম আগতে সৰু সৰু হৈ আছিলে আৰু মাটিৰ পৰা একদম বগা হৈ থাকে, শুকাই আছিলে মাটিবোৰ, সেইকাৰণে মুনি পাব দিগদাৰ হৈছিলে। এতিয়া যিহেতু এইখিনি পানী দি কমপ্লিট কৰি দিলোঁ আমি, আৰু এতিয়া ইয়াত ধুনীয়াকৈ সাৰ চাৰ মাৰি মেলি আৰু দিব লাগিব। ইয়াত দেখিছে আপোনালোকে, এনেকৈ পানী দি মেলি শেষ কৰি দিলোঁ। মেচিনে দিয়া হ'ল, ইয়াত পানী পূৰা বুৱাই দিছিলোঁ আমি। বৰষুণ নাই বাবে বহুত বেছি শুকাই আছিলে, সেইবাবে আমি মেচিনে পানী দি পিনে ধুনীয়াকৈ এতিয়া সাৰ জাবৰ দি দিব লাগিব। এতিয়া অকণমান মটৰবোৰ আমাৰ জিলিকিছে আৰু যিহেতুকে বৰষুণ পোৱা নাছিলে কাৰণে বাঢ়িব পৰা নাছিলে, এতিয়া অলপ বাঢ়িছে মটৰবোৰ। তেতিয়া অকণমান আৰু সেউজীয়া পৰিৱেশটো ওলাইছে আমি বৰষুণ মেচিনে পানীত দিয়া দেখি। আৰু এইখিনি আমি ৰঙালাও কৰিছিলোঁ, ৰঙালাওখিনি হাল বাই মেলি শেষ কৰি দিয়াৰ পিছত আকৌ এবাৰ এতিয়া মটৰ কৰিলোঁ। মটৰখিনি ছিঙি শেষ হওক বা নহওক, তাৰ মাজতে আমি আকৌ বেঙেনা ৰুম ইয়াত। মানে একেটা ছিজনতে আমি একেডোখৰ মাটিতে তিনিবাৰকৈ খেতি কৰা হয়। আৰু ইয়াত এতিয়া ৰঙালাও দিলোঁ, ৰঙালাও হৈ গ'ল। এতিয়া মটৰ এতিয়া ছিঙিব হ'ব, আকৌ লগে লগে আমি বেঙেনা পুলি মানে গুটি ঠিক কৰি থৈছোঁ, পুলি চুলি পচাই মেলি। আকৌ ইয়াত আমি সেইখিনি গোটেইডোখৰত আমি বেঙেনা লগাই দিম। আগলৈ আছে বেঙেনা, এইখিনি যেতিয়া লাগিব সেইখিনি বেঙেনা আমি আকৌ কাটি মেলি তাত বেলেগ বস্তু লগাম। সেনেকুৱা ছিষ্টেমতে কৰা হয়। যিটো আছে আমাৰ মাটি তাতো খেতি কৰা হয়, তাত মই নকৰোঁ, বেলেগে কৰে, আমাৰ ঘৰৰ মানুহে কৰে তাত। ইয়াত এইখিনিত মই এতিয়া খেতি কৰি আছোঁ, যিহেতুকে দিন পাৰিম কৰি যাম বয়সৰ অনুপাতে মতে, আৰু যিমান দিন খেতি কৰিব পৰা সুবিধাকণ হ'ব তেতিয়ালৈকে কৰি যাম আৰু খেতিয়ে মেইন বুলি ক'ব লাগিব। গাঁৱত আছোঁ যেতিয়া আৰু ভালো লাগে কৰি, ব্যস্ততা থকা হয়। মানে গাইজ এতিয়া পুৰা আহিলোঁ, এটা মৰ্ণিঙতে আহিছোঁ আজি কাম লাগিবলৈ। আমাৰ বাৰীত কাম লাগিলে অলপ সোনকালে আহি লোৱা হয় ৰাতিপুৱা সময়ত, যাতে পিছত বেছি গৰম যদি হৈ যায় তেতিয়া অকণ কাম লাগিবৰ কাৰণে অসুবিধা হয়, ৰ'দ চ'দ ওলোৱাৰ লগে লগে। সেইকাৰণে ৰাতিপুৱাই আহি গ'ল। আৰু এতিয়া আমি ইয়াত মানে ভেন্দি গুটি ৰুবলৈ কাৰণে হাল বাই থৈছিলোঁ অকণমান জেগাডোখৰি, মানে এইফালে আমি বাকী আগত লগোৱা হ'ল। আৰু এইফালে ইয়াত দেখিছে আপোনালোকে, এইখিনি হাল বোৱা আছিলে, ইয়াত আমি মানে ভেটিবোৰ উঠাই দিছোঁ। এতিয়া ভেটিবোৰ উঠাই মেলি আৰু ভেন্দি গুটি ৰুব লাগিব, যাতে মানে পানী দিব সুবিধা হয় আৰু সেইকাৰণে অকণমান আৰু এতিয়া এইখিনি ভেটি তুলি লৈছোঁ। ইয়াত দেখিছে এনেকৈ আমি গোটেই আজি এই দুটা আমি ভেটি তুলি ল'ম, তুলি মেলি আৰু তাৰপিছত ভেন্দি গুটিখিনি ৰুব লাগিব। ৰুই এটোৱাৰ পিছত পানী চানী দি মেলি ফুটাব লাগিব, যিহেতু এতিয়া বৰষুণ চৰষুণ খুব কমেই হৈছে, মানে কম নাই বুলি ক'ব লাগিব বৰষুণ। সেইবাবে পানী চানী দি মেলি আৰু সুবিধাকণ কৰি ল'ব লাগিব। এতিয়া ইয়াত এনেকৈ ভেটিখিনি তুলি থৈ যাম, বেছি টাইম নালাগে। ইয়াত অকণমান এডোৱা আছে, ইয়াত 15-20 লাইন বা 30 লাইন সেনেকুৱা ওচৰত হ'ব আৰু। এতিয়া এইখিনি ধুমা লাগি আছোঁ কাম। এইফালে আছে ভাইৰ লগত, এটা আকৌ আছে সেইটো পোৱালি এটা, সেইটো এবাৰ আমি নতুনকৈ লৈছোঁ আমাৰ মানে খেতিত। এতিয়া ভাই এতিয়া অলপ হেল্প কৰি দিছে আৰু তাৰপিছত ধৰণৰ কামখিনি কৰি লওঁ, আৰু নহ'লে ৰ'দ ওলালে অকণমান কাম কৰিবলৈ আৰু গৰম লাগে আৰু এইবোৰ ধুমা দি মেলি। মানে গাইজ এতিয়া আমি কাম লাগি আছোঁ, আৰু বেছিকণ নাই, শেষ খাবলৈ হৈছেগৈ আৰু। যিহেতুকে এইটো টাইমত অকণমান কাম কৰিলে অলপ চাহ পোৱা হয়, যিহেতুকে ৰ'দ চ'দ নাই এতিয়া কামখিনি মানে ধুমাধুম কৰি ল'ব পৰা হয় আৰু। এতিয়া এইখিনি আমি ইয়াত মাটি এনেকৈ ভেটিবোৰ চপাই লৈছোঁ। ইয়াত দেখিছে আপোনালোকে, কেমেৰাত ধৰিব নোৱাৰিব পাৰে, এইখনত ভেটি এনেকৈ তুলি লৈছোঁ। এইফালে ভাই আছে, এনেকৈ এতিয়া ভেটি তুলি আমি গৈ আছোঁ, আৰু বেছি নাই, এইফালে অলপ বাকী আছে এইখিনি তুলিবলৈ। এইফালে পৰা এনেকৈ তুলি আহিছোঁ, এইখিনি অকণমান এনেকৈ কৰি বাকী আছে। নেপাৰিবি তাৰপিছত আৰু ইয়াত আমি এনেকৈ ভেটিখিনি তুলি মেলি গুটি দিব লাগিব। গুটি দি কিনে দুদিন বা এদিনৰ পিছত আমি আকৌ মেচিনে পানী বুৰাই দিব লাগিব, মানে তেতিয়াহে গুটিবোৰ ফুটিব। আৰু যদি পানী চানী দিয়া নহয়, এতিয়া ভেন্দি গুটি ফুটাব নোৱাৰি, যিহেতুকে বৰষুণ নাই আৰু মাটিত জেক নাই, পূৰা শুকান হৈ আছে মাটি। ইয়াত হাল বাই দিয়াৰ লগে লগে এতিয়া আৰু শুকান হৈ যাব। সেইখিনি আমি ইয়াত 4-4মান হাল বালোঁ, বাই মেলি আৰু এতিয়া ভেটিবোৰ এনেকৈ টানি আছোঁ। ইয়াত ভাই লাগি আছে, ভাই বোলে এবাৰ
এই কাম কৰি মেলি আৰু এবাৰ বহাগত হেনো এই কেৰেলা যাবগৈ বোলে অলপ পইচাটো সৰহকৈ আনিবগৈ কিন্তু এতিয়া লাগি আছে কাম আৰু ধুমাধুম কৰি লওঁ কৰি মেলি আৰু অকণমান বেলেগ কাম এটা আছে কৰিবগৈ লাগিব তাৰপিছত আৰু আকৌ ছেকেণ্ড টাইম যদি পাৰোঁ আহিম গুটি ৰুবলৈ যদি নহয় আৰু অহাকালিলৈ ৰুব লাগিব সেয়াও খেতি কৰিলে আপোনাৰ কাম কৰি থাকিবলগীয়া হয় উপায় নাই খেতিত 12 মাহে খেতি কৰি থকা হয় ইটোৰ পৰা ইটোৰ পিছত সিটো বস্তু লগাই থকা হয় আকৌ আমি এতিয়া নতুনকৈ বাৰিষালৈ ভেন্দি লগাই আছোঁ এইখিনি বেঙেনা আছে এই বেঙেনাখিনিও উঠাম আমি আৰু এমাহমান পিছত তাৰপিছত আকৌ আমি নতুনকৈ তাত ভেন্দি গুটি ৰুম আগলৈ ৰুম বেঙেনা আকৌ তাৰপিছত জিকা কেৰেলা সেইবোৰ কিবা কিবি শাক আমি লগাই থাকিম আৰু লগাই থকাই হয় প্ৰতি বছৰে খেতি একদম নন ষ্টপ খেতিয়ে কৰি থকা হয় এইবোৰ আৰু যিবোৰ পুৰণি শাক হৈ গৈছে আমাৰ ভেলিডিটি মানে এক্সপায়াৰ ডেট শেষ হৈছে সেইবোৰ চব আমি উঠাই ঠাই নতুন নতুন শাক লগাব লাগিব বৰিংটো ইয়াৰ পৰাই আমি এনেকৈ এইখিনি পানী দিব একদম সুবিধা আছে আমাৰ সেই দূৰলৈ নিয়া হয় পাইপ টানি মেলি ইয়াত অকণমান বেছি সুবিধা হ'ব ওচৰতে হ'ব যিহেতুকে ধুমাধুম ৰুই মেলি গোটেইখিনি পানী চানী দিব এতিয়া ধুমাধুম লাগিলেও কাম হ'ল এতিয়া ভাই লাগি আছে আমিও লাগি আছোঁ এনেকৈ মাটি দিয়া কাম গাইজ ইয়াত দেখিছে আপোনালোকে এতিয়া আমি ফুলটো লৈ মেলি ঘৰৰ পৰা আহিছিলোঁ আজি এটা মৰ্ণিঙতে আহিছিলোঁ তাত এইখিনি মানে ভেন্দি লগাবৰ কাৰণে আমি হাল বাই থৈছোঁ দিনৰ আগতে এতিয়া আমি মাটিখিনি ইয়াত ভেটিটো ধুনীয়াকৈ তুলি লৈছোঁ এতিয়া ভেন্দি গুটি ৰুব লাগিব অলপ মানে ভেন্দি আমি আগতীয়াকৈ লগাইছোঁ প্ৰতি বছৰ লগোৱা হয় আগতীয়াকৈ লগাই কিনে অকণমান মোটা পইচাকেইটা ল'ম বুলি এতিয়া ধুমাধুম ভেন্দি লগাবৰ কাৰণে আমি যা যোৰ চলাই আছোঁ আৰু এইফালে বেছি কম নহয় অলপ বেগত আমি লগালোঁ মানে 1 কেজিমান গুটি আমি এতিয়া জানুৱাৰী আগতে লগাম জানুৱাৰীৰ পিছত মানে মাঘ মাহটোত আকৌ লগাম তাত আমি এবিঘা মানে হ'ব আৰু লগাই মেলি আৰু পইচা মানে এবাৰ সৰহকৈ ল'ব লাগিব ভেন্দি খেতি পইচা আমি যিকোনো খেতি অকণমান আগতীয়াকৈ মানে উইনিক হিচাপত আমি কৰিব বিচৰা হয় অলপ ঘাটা হয় বাৰু ৰুব লাগে তথাপিতো আৰু চেষ্টা কৰি থাকোঁ লগাবলৈ ট্ৰাই কৰি থাকোঁ পিছত ট্ৰাই কৰি পিছত হয়গৈ আৰু বস্তুটো হোৱাৰ লগে লগে তেতিয়া মানে অলপ নতুনকৈ শাক উলিয়ালে বেছিও ভাল লাগে মানুহ ওলালে সেনেকৈ কথাটো কয় আৰু মানুহ এতিয়া সেইখিনি লগাবলৈ যা যোৰ চলাই থকা আছে আমি 12 মাহত মানে 13টা খেতি কৰি থকা ইটোৰ পিছত সিটো আমি একদম লগাই মেলি অকণমান বাকী আছে এই লগত পোৱালিটোকো আজি লৈ আহিছোঁ আজি স্কুল বন্ধ এটা আৰু এতিয়া কাম এই লগাই আছোঁ মানে এতিয়া কাম লগাই থাকিলে সিহঁতৰ গাখন অলপ সিজিব তেতিয়া কামখন পিছত কৰিব পাৰিব আৰু সিহঁতৰ অলপ পুৰণি বাৰু ই প্ৰায় এতিয়া বয়সো হ'ল 40 মান চুব হ'ল ইয়াত আৰু যদি 20 হয় তেতিয়া বৃদ্ধ পেঞ্চনহে পাব ই চব একাউণ্ট চেকাউণ্ট ঠিক কৰি দিয়া আছে আৰু বৃদ্ধ পেঞ্চনটো কৰি দিম আৰু 20 বছৰ পিছত হয় না ভাই এতিয়া সেয়া ধুমাধুম কাম এতিয়া লাগি আছোঁ আৰু অলপ আছে বাকী আমাৰ কাম সেইফালে ফিনিচিং হৈ গৈছে আৰু এইফালে ইয়াত আমাৰ আৰু খুব 3-4 লাইনমান হ'ব তাৰপিছত দি মেলি আমি ঘৰলৈ যাম খানাটো খাম খাই মেলি আৰু আকৌ কিবা কিবি খুচুৰা কাম উলিয়াই মানে আমি দিনটো এনেই থকা নহয় ইটোৰ পিছত সিটো কাম কৰি থকা হয় তাৰপিছত আৰু ছেকেণ্ড টাইম আহিম গুটি চুটি ৰুম এইফালে ৰুই আমি জলকীয়া মাজত ভেন্দি গুটি ৰুই দিছোঁ মানে ভেন্দিখিনি হোৱাৰ লগে লগে আমি জলকীয়াখন আঁতৰাই দিম যিহেতুকে জলকীয়া খেতি ভাল নহ'ল আজি জলকীয়া খেতি এবাৰ 2 বছৰ হ'ল 2 বছৰ জলকীয়া খেতি এনেকুৱাই হৈছে মানে বেছি ঠাণ্ডা পোৱা দেখি হৈ গৈছে আমি বুলি ভাবিছোঁ আৰু ইমান দৰৱ পাতি ইউজ কৰি আৰু পানী চানী দিওঁ জলকীয়া গছবোৰ ভাল কৰিব পৰা নাই সেইকাৰণে উঠাই দিম আৰু ভেন্দি লগাই থৈছোঁ এতিয়া ভেন্দিখিনি ফুটিব উঠাই দিম মানে আমি এইখিনিত আৰু এইডোখৰ মানে 2ডোখৰ জেগাত আমি লগতে পানী দিম বুলি গোটেইখিনি সুবিধা কৰি দিম আগতে আমি সেই এইফালে দেখিছে জাতিলাও চাংখন তাত আমাৰ মটৰ আছিলে তাৰপিছত জাতিলাও এইখনত কেৰেলাত পানী দি মেলি থৈছোঁ এতিয়া সেইখিনিত পানীৰ লগতে দি দিব লাগিব সেইফালে বেঙেনা চেঙেনা দিয়া আছে অকল এই চিটটো মানে আমি পানী দিয়া নাই আগতে দিলোঁ এবাৰ গুটি লগাৰ পিছৰ পৰা দিয়া নাই সেইখিনি এতিয়া গুটি চুটি লগাই মেলি ধুমাধুম পানী দি দিব মানে গাইছ সেইখিনি ৰাতিপুৱা আমি মাটি চপাই থৈ গৈছিলোঁ ভেটিবন আৰু এতিয়া আমি গুটি ৰুব আহিলোঁ দেৰিকৈ আহিছোঁ 2টামান বজাত এতিয়া ইয়াৰ গুটি ৰুৱা কাম চলি আছে আমাৰ এইখিনি আমাৰ মানুহ লৈ আহিছোঁ আৰু চব গুটি ৰুবৰ কাৰণে চবে হাই হেল্ল' সেনেকুৱা কৈ দেই মানে এতিয়া গুটিখিনি ধুমাধুম ৰুই আছোঁ শেষ হ'ব না নহ'ব ক'ব পৰা নাই সেইফালে ডাংগুটি গুটি ৰুলোঁ যে অকণমান টাইম লাগিলে তাত সেইফালে আকৌ এইখিনি গুটি ৰুবলৈ বুলি আহিলোঁ আৰু এতিয়া ধুমাধুম ৰুই মেলি আৰু যাবগৈ লাগিব
তাৰপিছত আৰু দেওবাৰ বাৰু এইখিনি পানী দি দিব লাগিব। ইয়াত দেখিছে আপোনালোকে এতিয়া এইখিনি ৰুই আছে, চব লগাই দিছোঁ মানুহ। ইয়াত দেখিছে আপোনালোকে এইখিনি চব ভেন্দি গুটি ৰুই আছে। এতিয়া এনেকৈ ৰুই মেলি যাব লাগিব। সিহঁতক কাম ছুটি কৰাৰ পিছতে পইচাটো দি দিব লাগিব। এতিয়া গুটি ৰুই আছে এনেকৈ কৰি ভেন্দি গুটি আমি ৰুই দিলোঁ। মানে ইয়াত অকণমান আগতীয়াকৈ লগাইছোঁ আৰু সেইফালৰ পৰা এনেকৈ কৰি লগাইছোঁ। ইয়াৰ এচিডটো আমি ভেন্দি গুটি এতিয়া চবে ৰুই আছে। এইটো কাবলাং আছে।